Hi students, this is Learn the Skill. তো আজি তোমালোকৰ স্পট কাউন্সেলিং শেষ হ'ল এণ্ড অফিচিয়েলি কাউন্সেলিং তোমালোকৰ শেষ হৈ গ'ল, ঠিক আছে। তো যোনে যোনে ছিট পালা তো তোমালোকক বহুত কংগ্ৰেচুলেশ্যন। আৰু যোনে যোনে নাই পোৱা তোমালোকো হতাশ নহ'বা। যদি তোমালোকে নেক্সট ডে দিব বিচাৰা নেক্সট ডে দি পেলাই তোমালোকো ইঞ্জিনিয়াৰিং লাইনত আহি যাবা, ঠিক আছে। তো আজি আমি এই ভিডিঅ'টোত মেইনলি চিলেবাছৰ ওপৰত কথা পাতিম এণ্ড তোমালোকে ক'ৰ পৰা পঢ়িলে পঢ়িবলৈ ষ্টাৰ্ট কৰিলে ভাল হ'ব এণ্ড কলেজৰ ওপৰত ডিপেণ্ড কিমান হ'ব লাগিব সেইখিনিৰ ওপৰত আমি অকণ কথা পাতিম, যাতে তোমালোকৰ পিছত প্ৰব্লেম নহয়। কিছুমানৰ মানে পিছত প্ৰব্লেম হৈ যায়গৈ, মানে লাষ্টৰ সময়ত একো নোটছ চোটছ নাথাকে, প্ৰব্লেম হৈ যায়গৈ। তো সেইখিনিৰ ওপৰত আমি কথা পাতিম। তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট অফ অল আমি চাওঁ যে গ্ৰুপ এ গ্ৰুপ বি কেনেকৈ ভগোৱা আছে। গ্ৰুপ এত আছে চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিং এণ্ড ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং, ঠিক আছে। এণ্ড গ্ৰুপ বিত আছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, পাৱাৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং। তো এইকেইটা আছে। তো কেনেকুৱা হ'ব চিলেবাছটো আমি চাই লওঁ। তো ফাৰ্ষ্ট অফ অল গ্ৰুপ এ ফাৰ্ষ্ট ছেমিষ্টাৰত কোনকেইটা ছাবজেক্ট পাব? তেওঁলোকে পাব ফিজিক্স, মেথমেটিক্স 1। তো তোমালোকৰ মেথমেটিক্স 1, 2, 3, 4 চাৰিখন আছে মে বি। ফিজিক্স, মেথছ 1, বেচিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং গ্ৰাফিক্স, টেকনিকেল ৰিপৰ্ট ৰাইটিং, ফিজিক্স লেব, বেচিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং লেব, ডিজাইন থিংকিং, আইডিয়া লেব ৱৰ্কশ্বপ এণ্ড ডিজিটেল ফেব্ৰিকেশ্যন এণ্ড ৱৰ্কশ্বপ বা মেনুফেকচাৰিং। তো সেইখিনি আছে, ঠিক আছে। তো মই ফিজিক্সটোতো বুজি পাইছে, মেথমেটিক্সটো বুজি পাইছা, মেথমেটিক্স 1। বেচিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হৈছে তোমালোকৰ এই যে আছিলে KCL KVL বেচিক সেইখিনি এণ্ড আনাডাৰ ইনষ্ট্ৰুমেণ্ট কিছুমানৰ ওপৰতো বেচিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিল কৰে। এইটো বহুত ইম্পৰ্টেণ্ট ছাবজেক্ট, বিশেষকৈ ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন, পাৱাৰ ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টেশ্যন, ETC। তো এহেঁতৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট, কাৰণ ইয়াৰ পিছত ফাৰ্ডাৰ ষ্টাডিজ আছে মেইন কৰ্চত, ঠিক আছে। আৰু এটা কথা কৈ দিওঁ, ফাৰ্ষ্ট ইয়েৰ চিলেবাছ সকলোৰে ছেইম থাকে, ঠিক আছে। ব্ৰাঞ্চ ৱাইজ বেলেগ বেলেগ নাথাকে, ঠিক আছে। সেইটো কিছুমানৰ নাজানিব পাৰে, বাট মোক সেইটো জনাই দিছোঁ। দেন আহিলে ইঞ্জিনিয়াৰিং গ্ৰাফিক্স। ইয়াত তোমালোকক আঁকিবলৈ শিকাব, ড্ৰয়িং কেনেকৈ কৰে, কেনেকৈ ডাইমেনশ্যন লয়, সেইটো আহিলে। দেন টেকনিকেল ৰিপৰ্ট ৰাইটিং, সেইটো এটা থিয়ৰিটিকেল ছাবজেক্ট হয়, ইমান কথা নাই। দেন ফিজিক্সৰ লেব হ'ব। ফিজিক্সৰ লেবত ভালকৈ কৰিবা। ফিজিক্সৰ লেব কলেজ ৱাইজ বেলেগ বেলেগ হয়। কিছুমান কলেজৰ 7টা হয়, কিছুমান কলেজৰ 8টা হয়, কিছুমানৰ 10টা হয়, কিছুমানৰ 12টা হয়। তো ফিজিক্স লেব মিছ নকৰিবা। লেবত ফেইল হ'লে তোমাৰ বেক লাগিব, ঠিক আছে। কাৰণ ইয়াতো ক্ৰেডিট আছে, 1 ক্ৰেডিট এটা, ঠিক আছে। বেচিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং লেব, এইটোও ভালকৈ কৰিবা। এইটো ইজি হয়, 4টামান আছে মেবি, 4টা নে 6টা। তো সেইখিনি বহুত ইজি হয়। দেন ডিজাইন থিংকিং এটা থিয়ৰিটিকেল ছাবজেক্ট হয়। ডিজাইন থিংকিঙৰ থিয়ৰি আছে, তোমাক কলেজৰ পৰা নোট দিব, নোটছখিনি লৈ পেলাই পঢ়ি দিলে হৈ যাব। পৰীক্ষা এসপ্তাহ আগত পঢ়িলেও হৈ যাব। এইটো আইডিয়া লেব ৱৰ্কশ্বপ, এইটো এটা জাষ্ট পাছ ক'ৰ্চ হয়, কোনো ক্ৰেডিট নাই। তোমালোকৰ মাৰ্কশ্বিটত হয় পাছ নহ'লে ফেইল, সেইটোহে আহিব, আৰু মেক্সিমাম পাছে কৰে ইয়াত। আইডিয়া লেব ৱৰ্কশ্বপ পৰীক্ষা চৰীক্ষা এনেকৈ নহয়, বাছ এটা কিছুমানৰ ভাইভা হয়, কিছুমানৰ হয় 50 মাৰ্কছৰ এটা ৰিটেন এক্সাম হয়। এইটো ইমান কেছ নাই, এইটো চিন্তা কৰিব নালাগে। দেন ডিজিটেল ফেব্ৰিকেশ্যন ৱৰ্কশ্বপ আছে, সেইটোও পৰীক্ষা হয়, 1 ক্ৰেডিট আছে, সেইটো এটা প্ৰেক্টিকেল হয়। তো তোমালোকৰ ফিটিং এণ্ড অল সেইখিনি কৰিব দিব, মেচিন সেইখিনি কৰিব দিব। সেইখিনি তাত তোমালোকে যেতিয়া ৱৰ্কশ্বপৰ ক্লাছ হ'ব তাত এটেণ্ড কৰিবা, ঠিক আছে। কাৰণ ৱৰ্কশ্বপৰ পৰীক্ষা মাৰ্কছ মেটাৰ কৰে, ঠিক আছে। এতিয়া আহিছোঁ আমি গ্ৰুপ বি এ ফাৰ্ষ্ট ছেমিষ্টাৰ কি পাব। গ্ৰুপ বি এ ফাৰ্ষ্ট ছেমিষ্টাৰ পাব কেমেষ্ট্ৰি, মেথমেটিক্স। ইয়াত 2 লিখা আছে, 2 নহয় 1, ঠিক আছে। মে বি মই ভুল স্ক্ৰীনশ্বট এটা লৈ আহিলোঁ। মেথমেটিক্স 1, বায়'লজি ফৰ ইঞ্জিনিয়াৰ্ছ, প্ৰগ্ৰেমিং ফৰ প্ৰব্লেম ছলভিং, ইঞ্জিনিয়াৰিং মেকানিক্স, ইউনিভাৰ্চেল হিউমেন ভেলু, কেমেষ্ট্ৰি লেব, স্পৰ্টছ এণ্ড য়োগা। এতিয়া ইয়াত কেমেষ্ট্ৰি বুজি পাইছা, মেথমেটিক্স 1, এইটো মেথমেটিক্স 1 তোমালোকৰ যিটো গ্ৰুপ এৰ লগত ছেইম হ'ব, ছেইম পেপাৰ তোমালোকে পাবা। বায়'লজি ফৰ ইঞ্জিনিয়াৰ্ছ, এইটো নতুনকৈ এড কৰিছে লাষ্ট ইয়েৰৰ পৰা, বায়'লজি আছে ইয়াত। প্ৰগ্ৰেমিং ফৰ প্ৰব্লেম ছলভিং,
এইটো চি, ঠিক আছে। যোনে আগতে কম্পিউটাৰ শিকিছা তেওঁলোকে বুজি পাবা, চি হয় এইটো। চি প্ৰগ্ৰেমিঙৰ ওপৰত তোমালোকক শিকাব। যে ইঞ্জিনিয়াৰিং মেকানিক্স ইজ তোমাৰ কেনেকুৱা বুলি ক'ম, তোমালোকৰ SHM, দেন তোমালোকৰ কিছুমান নতুন ইয়াত টপিক আছে, ঠিক আছে। সেই নতুন অকণমান এক্সটেনশ্যন অফ ফিজিক্সক যদি এক্সটেনশ্যন কৰি দিয়ে ইঞ্জিনিয়াৰিং মেকানিক্স পাম, ঠিক আছে। দেন ইউনিভাৰ্চেল হিউমেন ভেলু, সেইটো এটা থিয়ৰিটিকেল ছাবজেক্ট হয়, সেইটো কলেজৰ পৰা নোট প্ৰভাইড কৰিব, ইমান টেনশ্যন ল'ব নালাগে। কেমেষ্ট্ৰি লেব, এইটো ভালকৈ কৰিবা। কেমেষ্ট্ৰি লেব বেছি নকৰাই, 4টা নে 6টা কৰাব, সেইটোকে ভালকৈ কৰি গ'লে হ'ল, তাৰপৰাই আহিব, ঠিক আছে। এণ্ড যিটো স্পৰ্টছ এণ্ড য়োগা আছে, এইটো এটা পাছ ক'ৰ্চ হয়। ইয়াত তোমালোকক ভাবিব পাৰা তোমালোকে কিবা স্পৰ্টছ খেলাব, চেছ খেলাব, এনেকুৱা একো কথা নহয়, এইবোৰ ক্লাছ নহয়েই। তো তোমালোকৰ লাষ্টত এটা ভাইভা পৰীক্ষা পাতিব, কিছুমানত নাপাতে কলেজত, তো সেইটো এটা জাষ্ট সেইটো নৰ্মেল আৰু, ঠিক আছে। সেইটো ইমান টেনশ্যন ল'বলগীয়া নাই। তো ফাৰ্ষ্ট ছেমিষ্টাৰৰ গ্ৰুপ এ এইখিনি ছাবজেক্ট আছিলে, গ্ৰুপ বি এইখিনি ছাবজেক্ট, ঠিক আছে। তো গ্ৰুপ এৰ ছাবজেক্ট বেছি, অকণমান টানো, ঠিক আছে। গ্ৰুপ বি ছাবজেক্ট কম, বাট পাবলৈ টান। তো তোমালোকে ক'ত পাবা মই জনাই আছোঁ। এতিয়া চাই লওঁ ছেকেণ্ড ছেমিষ্টাৰত গ্ৰুপ এ কি পাব। ছেকেণ্ড ছেমিষ্টাৰ গ্ৰুপ এ কোনখিনি পাব, যিখিনি গ্ৰুপ বি এ ফাৰ্ষ্ট ছেমিষ্টাৰত পাইছিলে। মিনছ কেমেষ্ট্ৰি, মেথামেটিক্স 1, বায়'লজি ফৰ ইঞ্জিনিয়াৰ্ছ, PSPC, প্ৰগ্ৰেমিং ফৰ প্ৰব্লেম ছলভিং, ইঞ্জিনিয়াৰিং মেকানিক্স, ইউনিভাৰ্চেল হিউমেন ভেলু, কেমেষ্ট্ৰি লেব, স্পৰ্টছ এণ্ড য়োগা, সেই একেখিনিকে পাব। যদি তোমালোকে ভিডিঅ'টো স্কিপ কৰি চাইছা, সেই মই আগত বুজাই থৈছোঁ কোনটো কি হয়, তো সেইখিনি কথা। আৰু গ্ৰুপ বি এ ছেকেণ্ড ছেমিষ্টাৰত কিখিনি পাব, ফিজিক্স, মেথামেটিক্স 1, মেথামেটিক্স 2, ঠিক আছে। এইটো মেথামেটিক্স 2 পাব। মই আগতো যিটো ছেকেণ্ড ছেমিষ্টাৰ হ'ব, 2টা গ্ৰুপে মেথামেটিক্স 2 পাব। এণ্ড দেন বেছিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং গ্ৰাফিক্স, টেকনিকেল ৰিপৰ্ট ৰাইটিং, ফিজিক্স লেব, বেছিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং লেব, ডিজাইন থিংকিং, আইডিয়া লেব ৱৰ্কশ্বপ এণ্ড তোমালোকৰ ডিজিটেল ফেব্ৰিকেশ্যন মেনুফেকচাৰিং, সেইখিনি পাব। বুজি পালা? গোটেই চিলেবাছটো মই ডিছকাছ কৰিলোঁ, কোনে কোনটো ছাবজেক্ট পাব। এতিয়া আমি আহোঁ তোমালোকে পঢ়িবা ক'ৰপৰা। এতিয়া পঢ়িবতো লাগিব। এতিয়া মেথছ আছে, মেথছ আগৰ নিচিনা ইমান চিম্পুল নহয়। ইয়াত তোমাৰ ডাবল ইণ্টিগ্ৰেশ্যন, ট্ৰিপল ইণ্টিগ্ৰেশ্যনলৈকে আছে। ডিফাৰেঞ্চিয়েশ্যনৰ আনাডাৰ এটা পাৰ্চিয়েল ডিফাৰেঞ্চিয়েশ্যন আছে। তো সেইখিনি অকণ তোমালোকে জানিব লাগিব। মিনছ তোমালোকৰ ইণ্টিগ্ৰেশ্যনৰ বেছটো ভাল হ'ব লাগিব, ডিফাৰেঞ্চিয়েশ্যনৰ বেছটো ভাল হ'ব লাগিব, দেন তোমালোকে ভালকৈ পাৰিবা, ঠিক আছে। তো আৰু ভেক্টৰ তোমালোকে ক্লিয়াৰ থাকিব লাগিব। ভেক্টৰ ইজি কুৱেশ্যন আহে, তো ভেক্টৰ ক্লিয়াৰ থাকিব লাগিব। তো মেথছ তোমালোকে যদি মেথছ সকলোৱে কলেজত পঢ়োৱাৰ উপৰি JEC কিন্তু মেথছ ডিপাৰ্টমেণ্টটো ভাল হয়। তো JEC পঢ়াসকলে JEC পৰা পঢ়িব পাৰা, বাট বাকীসকলে AECও ভাল হয়। আৰু তো তোমালোকে মেথছ গজেন্দ্ৰ পুৰোহিতৰ পৰা পঢ়িবা, যোনে পঢ়া। এণ্ড প্ৰদীপ গিৰি বুলি এটা আছে, প্ৰদীপ গিৰি একাডেমি, প্ৰদীপ গিৰি বুলি, তো তাত মেথছ পঢ়িবা। তো আৰু এটা কথা, প্লে'লিষ্ট নাচাবা। তো কিছুমানৰ এনেকৈ প্লে'লিষ্ট থাকে, ভেক্টৰ কেলকুলাছ বুলি প্লে'লিষ্ট আছে। তো প্লে'লিষ্ট নাচাবা, চিলেবাছটো অকণ বেলেগ হয়। তো তোমালোকে টপিক চাৰ্চ কৰিবা, বাই প্ৰদীপ গিৰি একাডেমি বা বাই গজেন্দ্ৰ পুৰোহিত, তেনেকৈ চাৰ্চ কৰি দিবা। এণ্ড তোমালোকে মেথছৰ লেকচাৰবোৰ চাবা, তোমাক যিটো টপিকত লাগে সেইটো টপিকত চাবা। মেথছ পঢ়িলা। ফিজিক্স ইমান টান নহয়, ঠিক আছে। মই কৈ দিছোঁ ফিজিক্স ইমান টান নহয়। যিখিনি আগত পাই আহিছিলা সেইখিনি, অকণমান তাৰ এক্সটেনশ্যন আছে, কলেজত নোট প্ৰভাইড কৰিব, সেইখিনি তোমালোকে ভালকৈ পঢ়িলে হৈ যাব, ঠিক আছে। কেমেষ্ট্ৰি একেবাৰে ইজি চিলেবাছ। তোমালোকে অৰ্গেনিক কেমেষ্ট্ৰি মেকানিজিম আঁতৰাই দিলে আনকি, তো সেইখিনি ইমান টেনশ্যনে ল'ব নালাগে। তো তোমালোকে নোটছ পঢ়া ভালকৈ। এণ্ড প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন, মানে লাষ্ট ইয়েৰ 2খন পেপাৰ হৈছিলে ন কেমেষ্ট্ৰি, তো 2খন পেপাৰ তোমালোকে যদি ভালকৈ চাই যোৱা 110% কমন পৰিব, ঠিক আছে। বুজি পালা? এতিয়া আহিলোঁ PSPC তোমালোকৰ ছাবজেক্টটো অকণমান ইউটিউবত পাবলৈ টান। তো তোমালোকে অকণমান নিজে ট্ৰাই কৰিবা সেইটো বুজিবলৈ। PSPCটো ফাৰ্ষ্ট মডিউল আছে, সেইটো থিয়ৰিটিকেল, সেইটো তোমালোকে ChatGPT এনেকৈ গুগলত পাই যাবা তাৰ নোটছ। বাট যিটো পিছৰ পাৰ্ট আছে তোমালোকৰ ক'ডিং, সেই ক'ডিং পাৰ্টটো তোমালোকে কোনোবা টিচাৰৰ পৰা, কলেজ টিচাৰৰ পৰা শিকিব লাগিব। তো কেনেকৈ শিকা সেইটো তোমালোকে চাই ল'বা, কাৰণ এইটো পিছত প্ৰব্লেম হয়, মানে PSPC বেক লাগে বহুত। দেন আহিলে গ্ৰাফিক্স হৈছে তোমালোকে কলেজত একদমেই বুজি নোপোৱা এনেকুৱা এটা ছাবজেক্ট। এইটোৱে এনেকুৱা এটা ছাবজেক্ট কোনোৱে বুজি নাপায়।
অকণমান বুজি পাব পাৰা বাট 100% পাৰফেক্ট তুমি নোহোৱা। তো গ্ৰাফিক্স তোমালোকে টিকলিছ একাডেমীৰ পৰা চোৱা, সঁচাই কৈছোঁ টিকলিছ একাডেমীৰ পৰা চোৱা। তাৰপৰা কৈছোঁ 100% কমন আহিব, কিন্তু সকলোৱে বুজি পাবা। তো টিকলিছ একাডেমী ভালকৈ ভিডিঅ'বোৰ চোৱা, খালি চিলেবাছটো চাই চাবা হা। তো তেওঁ অকণমান এক্সট্ৰা বুজায়, তো এক্সট্ৰাবোৰ নাচাবা। তো টিকলিছ একাডেমী গ্ৰাফিক্স চাবা। তো মেকানিক্সো টিকলিছ একাডেমীৰ পৰা চাবা। মেকানিক্সত কিছুমান বেকৰ যিবোৰ পাৰ্ট আছে SHM অল, সেইখিনি মেবি টিকলিছ চাই পঢ়োৱা নাই, কিন্তু তোমালোকে সেইখিনি ক'ৰ পৰা ৰিভিজন কৰিবা? 11ত তোমালোকে SHM আছিলে ন, তো তাৰপৰা তোমালোকে ৰিভাইজ কৰিব পাৰা, ঠিক আছে। বাট মেকানিক্সত থ্ৰাছ এণ্ড অল এনেকুৱা কিছুমান আছে, তোমালোকে চিলেবাছটো চালে গম পাবা, সেইখিনি তোমালোকে টিকলিছ একাডেমীৰ পৰা চাব পাৰা। BEE মেইন তোমালোকৰ দুটাই হট মডিউল আছে, AC এণ্ড DC। এই দুইটা তোমালোকে ভালকৈ ক্লিয়াৰ যদি হৈ যায়, তোমালোকৰ BEE এই ভাল মাৰ্কছ আহি যাব। বাকীখিনি থিয়ৰিটিকেল, মানে তোমালোকে পঢ়ি গ'লেই হ'ল। ডেৰিভেশ্যন এটা আছে, আহিয়ে থাকে সেইটোকে। তো সেইখিনিকে ভালকৈ পঢ়ি যাবা। এণ্ড তোমালোকৰ যিটো ক'ৰপৰা পঢ়িবা, তো কিছুমানত BEE ক্লাছটো ভালকৈ নহয়, তো তোমালোকে টিকলিছৰ পৰা পঢ়িব পাৰা, বা তোমালোকে টপিক চাৰ্চ কৰি পঢ়িব পাৰা। সৰু সৰু চেনেল কিছুমান আছে, তেওঁলোকে মানে দিয়ে মানে, আৰু হেৰি হয়, ৱেইটেজ থকা টপিক হয়, সেইখিনি ভালকৈ বুজায়। তো সেইটো কথা, তো তোমালোকে সেইখিনি তাৰপৰা চাব পাৰা। এণ্ড টেকনিকেল ৰিপৰ্ট ৰাইটিং এণ্ড UHP এইকেইটা হৈছে এটা থিয়ৰিটিকেল ছাবজেক্ট, এটা থিয়ৰিটিকেল ছাবজেক্ট। এইটো গোটেইখন কলেজত নপঢ়াব পাৰে, বাট কিছুমান কলেজত পঢ়ায়। তো তাৰ পৰা তোমালোকে নোটছটো ল'ব পাৰা। UHP জিষ্টত ভাল পঢ়ায়, তাৰপৰা তোমালোকে লৈ ল'ব পাৰা। এণ্ড টেকনিকেল ৰিপৰ্ট ৰাইটিং JECত তোমালোকৰ ভাল পঢ়াব, AECটো ভাল পঢ়ায়। AEC JEC কোনোবা এটাৰ পৰা লৈ ল'বা, ঠিক আছে। টেকনিকেল ৰিপৰ্ট ৰাইটিং আৰু UHP জিষ্টৰ পৰা ল'বলৈ ট্ৰাই কৰিবা। তাৰ কলেজ নোট চাই ল'বা, বেষ্ট হয়। আৰু বায়'লজি এইটোৱে এনেকুৱা এটা ছাবজেক্ট যিটো কোনো কলেজত নপঢ়ায়। কোনোবা এটা দুই এখন গোলাঘাটত পঢ়ায়, কিন্তু কোনো কলেজতে ভালকৈ নপঢ়ায়, আৰু পঢ়ালেও সেইখিনি পঢ়োৱাখিনি নাহে। তো এই বায়'লজি ছাবজেক্টটো তোমালোকে নিজে নোটছ বনাবা। যাৰ আগৰ বায়'লজি আছে, যোন নীট এছপিৰিয়েণ্ট আছে, তাহাঁতৰ কাৰণে এইখন আটাইতকৈ ইজি। তো তোমালোকে কোনোবা নীট এছপিৰিয়েণ্টৰ পৰা এই বায়'লজি নোটছটো লৈ ল'বা, ঠিক আছে। তো তোমালোকৰ সহায় হ'ব, ঠিক আছে। আৰু এটা কথা, তো তোমালোকৰ লেবখিনি ভালকৈ কৰিবা। লেবত মাৰ্কছ থাকে, লেবৰ মাৰ্কছটো হেৰুৱাই নিদিবা মানে। আৰু 12ৰ সমান ইজি নহয় লেব, ঠিক আছে। মই সেইটো কথা এতিয়াই কৈ থওঁ, 12ৰ সমান ইজি নহয় লেব। এইটো লেবটো বহুত ষ্ট্ৰিক্ট হয় প্ৰত্যেকখন কলেজতে। যদি লেব ভালকৈ কৰিব নোৱাৰা, আউট হৈ যাবা। ৱৰ্কশ্বপ ক্লাছৰ যি ক্লাছ হয় এটেণ্ড কৰিবা, আদাৰৱাইজ তাতো বেক লাগি যাব। এণ্ড ডিজাইন থিংকিংটোৰ কথা মই নক'লোঁ। তো ডিজাইন থিংকিংটো ইমান টেনশ্যন ল'বলগীয়া একো নাই। ডিজাইন থিংকিং এটা হেৰি হয়, থিয়ৰিটিকেল ছাবজেক্ট হয়। সেইখিনি জাষ্ট একেখিনি কথাকে বাৰে বাৰে ৰিপিট হৈ আছে। এইখিনি তোমালোকে নিজে নিজৰ কথা লগায়ো লিখিব পাৰা, ঠিক আছে। তো এইটো ইমান চিন্তা কৰিবলগীয়া একো নাই, বুজি পাই যাবা। এণ্ড আইডিয়া লেব ৱৰ্কশ্বপ এইটো একো চিন্তা কৰিবলগীয়া নাই। লাষ্টৰ সময়ত কিবা ভাইভা এটা হ'ব, সৰুকৈ হৈ যাব। দেন এইখিনি আছিলে। আৰু কিবা যদি তোমালোকৰ ডাউট আছে মোক সুধিব পাৰা। আৰু তোমালোকৰ যদি প্ৰিভিয়াছ ইয়েৰ লাষ্ট ইয়েৰৰ কুৱেশ্যন লাগে, তো তোমালোকে মোক মেইল কৰিবা। মই তোমালোকৰ মেইলত হেৰিটো দি দিম, তোমালোকৰ যিটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে সেইটো দি দিম। খালি তাৰ বিনিময়ত মই 10 ৰুপিজকৈ ল'ম, ঠিক আছে। কিয় এইটো 10 ৰুপিজকৈ ল'ম? কাৰণ ফ্ৰীকৈ যদি দি দিওঁ, তো তোমালোকে এনেই পেলাই থৈ দিবা, নোচোৱা। আৰু মানে ফ্ৰীকৈ দিয়া বস্তু মূল্য নাথাকে বুলি যে কয়, তো সেইটো তোমালোকৰ হ'ব। আৰু মই এটা নেগলিজিবল 10 ৰুপিজ জাষ্ট ইটছ এণ্ড এভৰি ওৱানৰ পৰা ল'ম। তো তোমালোকে যদি লৈ পেলাই শ্বেয়াৰো কৰি দিয়া লগৰখিনিৰ লগত, মোৰ কোনো প্ৰব্লেম নাই, ঠিক আছে। বাছ মই যোনে মোৰ পৰা ল'ব তেওঁলোকৰ পৰা মই 10 ৰুপিজকৈ ল'ম। আৰু তোমালোকে মোৰ পৰা নলৈ পেলাই যদি ছিনিয়ৰৰ পৰা ল'ব বিচাৰা, সেইটো ল'ব পাৰা। খালি মেক্সিমাম ছিনিয়ৰ নিদিয়ে, কাৰণ তেওঁলোকৰ বেক থাকে, আৰু বেক থাকিলে দি দিবলৈ অকণ অসুবিধা হয়। তো সেইটো কথা। আৰু মই মানে কেমেষ্ট্ৰি 2খনকৈ পেপাৰ, ফিজিক্সৰ 2খনকৈ পেপাৰ, অকল মেথছৰ এখন পেপাৰহে দিম। মানে 2খন পেপাৰ কোনেও নিদিয়ে তোমালোকক। তো মেবি এইটো লাভ হ'ব। যদি তোমালোকক লাগে ক'বা, মই PDF কেইটা শ্বেয়াৰ কৰি দিম, তোমালোকে মোক 10 ৰুপিজ এটা দি দিলেই হ'ল। হৈ গ'ল, বুজি পালা। এণ্ড আৰু এটা কথা, চিলেবাছটো যদি কাৰোবাক লাগে ক'বা, মই সেইটো তোমালোকক দি দিম। কিছুমানে চিলেবাছটো পোৱা নাই, আৰু মই দি দিয়াৰ লগে লগে তোমালোকে গ্ৰুপবোৰত শ্বেয়াৰ কৰি দিবা, ঠিক আছে। কাৰণ চিলেবাছটো তোমালোকক লাগে বহুতে, আৰু মই বহুতক দি থাকিলে মোৰ আমনি লাগি যাব দি।
তো তোমালোকে পোৱাৰ লগে লগে নিজৰ কলেজ গ্ৰুপত এনেকৈ শ্বেয়াৰ কৰি দিবা, সকলোৱে পাই যাব তেতিয়া। ঠিক আছে, তো সেইটো কথা। কাৰোবাক পেপাৰ লাগিলে কণ্টেক্ট কৰিবা, এতিয়া নকৰিলেও পৰীক্ষা টাইমত কৰিলেও হ'ব। ঠিক আছে, তো আৰু এটা কথা, পৰীক্ষা তোমালোকৰ কেতিয়া হয়, তো এতিয়া যিহেতু তোমালোকৰ একাডেমিক ছেশ্যন হৈছে, লাষ্ট টাইম তোমালোকৰ ডিচেম্বৰ জানুৱাৰীত পৰীক্ষা হৈছিলে, তো এইবাৰ তোমালোকৰ নৱেম্বৰৰ পৰা ডিচেম্বৰৰ মাজতে হ'ব। ঠিক আছে, লাষ্ট টাইম ডিচেম্বৰৰ পৰা জানুৱাৰী পাইছিলগৈ, ডিচেম্বৰ ষ্টাৰ্ট হৈ জানুৱাৰীত শেষ হৈছিলে। এইবাৰ তোমালোকৰ ডিচেম্বৰতে ষ্টাৰ্ট হৈ ডিচেম্বৰতে শেষ হ'ব মোৰ মতে। আৰু যিটো ছেকেণ্ড ছেমিষ্টাৰ পৰীক্ষা সেইটো বিষয়ে আমি পিছত পাতিম, বাট জুনত ষ্টাৰ্ট হৈ জুলাই ফাৰ্ষ্ট উইকত শেষ হৈছিলে, ইনক্লুডিং প্ৰেক্টিকেল এণ্ড অল। তো সেইটো কথা। তো ইয়াৰ ওপৰত যদি তোমালোকৰ আৰু কিবা কুৱেশ্যন আছে মোক মেইল কৰিব পাৰা, আদাৰৱাইজ কমেণ্ট কৰিব পাৰা। আশা কৰিছোঁ বুজি পালা সকলোৱে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ ছ' মাছ।